আমাৰ একচুৱেলি দলীয় কাৰ্যসূচী আমাৰ বিটিআৰৰ পৰম শ্ৰদ্ধাৰ সন্মানীয় CM প্ৰমোদ বড়ো ডাঙৰীয়াৰ পৰামৰ্শ মৰ্মে সমষ্টি অনুযায়ী যাৰ যেনেকৈ প্ৰতিনিধিসকলে যাৰ যেনেকৈ সম্ভৱ ঠিক তেনেকৈ আমাৰ অহা ইছলাম ধৰ্মাৱলম্বীৰ পবিত্ৰ ঈদ উজ জোহাৰ উপলক্ষে যিখিনি সহায় সহযোগিতা কৰিব পৰা যায় তাৰ এটা পৰামৰ্শ এটা আছিলে সেই পৰামৰ্শ অনুসৰি মই ভাবিছোঁ মোৰ সমষ্টিৰ যথেষ্ট ইছলাম ধৰ্মাৱলম্বীৰ ৰাইজে বসবাস কৰে তো সেই ৰাইজসকললৈ বুথ ৱাইজত মানে চুকে কোণে মোটামুটি 3-4 হাজাৰ মানে দুখীয়া শ্ৰেণীৰ মানুহক মানে সহযোগ কৰাৰ কাৰণে পৰিকল্পনা লৈছোঁ তাৰে এটা আজি দ্বিতীয় কাৰ্যসূচী যোৱাকালি বুনমাজা VCDC আৰু আপোনাৰ ঢেকীয়াজান VCDC আজি আমাৰ সোণমাৰী VCDC খুচৰাবাৰী VCDC আৰু বাবাৰী VCDC বিতৰণ কৰাৰ মানে পৰিকল্পনা কৰিছোঁ তো খুব এটা ভাল লাগিছে কাৰণ আমাৰ বিটিআৰৰ CM প্ৰমোদ বড়োৰ বলিষ্ঠ নেতৃত্বত 26টা জনগোষ্ঠী যাতে বসবাস কৰে যিহেতু সকলো জাতি জনগোষ্ঠীক যাতে ঐক্যবদ্ধভাৱে আগুৱাই যাব পাৰে তাৰে এটা দৃষ্টিভংগীৰে সকলোৰ সহায় সহযোগিতাৰ মাধ্যমেদি যাতে শান্তি পৰিৱেশ স্থাপন কৰি ইয়াত যাতে ৰাইজৰ উন্নতিকৰণৰ কাম যাতে কৰিব পাৰি সেই এটা পদক্ষেপ আমাৰ প্ৰমোদ ছাৰে লৈছে তাৰে অংশ হিচাপে আমি এইটো কৰিছোঁ তো মই ভাবিছোঁ অহা দিনত ৰাইজৰ যদি তেনেকুৱা ধৰণৰ কাৰ্যসূচীৰ মাধ্যমত যদি সহায় সহযোগিতা যদি আদায় কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ দলৰ পক্ষেও ভাল হ'ব অঞ্চলৰ পক্ষেও এটা শান্তি পৰিৱেশ এটা বিৰাজ কৰিব এই এটা দৃষ্টি আৰু এতিয়া চাওক ইয়াতে ইলেকশ্যনৰ ফল যদি ক'বলৈ যাওঁ তেতিয়াহ'লে ৰাইজৰ ওপৰতে সম্পূৰ্ণভাৱে নিৰ্ভৰ কৰে কিন্তু ইয়াতে যিহেতু বুথ পৰ্যায়লৈকে আমি ৰাইজৰ কি সমস্যা আছে এই সমস্যা সমাধান কৰাৰ কাৰণে আমি উঠি পৰি লাগিছোঁ তো মই ভাবোঁ য'ত নেকি ৰাইজৰ স্বাৰ্থত পৰিপূৰ্ণ অকণমান সমস্যা সমাধান হৈছে তেতিয়াহ'লে ভাবোঁ নিশ্চয় ৰাইজে আমাক সহযোগ কৰিব আৰু আমি আপোনাৰ চেষ্টা কৰিও আছোঁ চৰকাৰীভাৱে যিখিনি সম্ভৱ এইটো চেংচন হৈছে আমাৰ মোটামুটি 8খন দলং 23খন দলং তাৰে 8খনমান দলং আমি পাবলৈ সক্ষম হৈছোঁ বৰ্তমানলৈকে আৰু নিৰ্বাচনৰ আগে চেণ্ট্ৰেল ফাণ্ডৰ পৰা কিছু দলং হয়তো পাবলৈ সক্ষম হয়তো মই আশাবাদী 12খনমান দলং হোৱাৰ এটা সম্ভাৱনা আছে তেতিয়া এইটো আমাৰ ডাঙৰ এটা সমস্যা আছিলে তো আমি ৰাস্তাও কিছু পাবলৈ সক্ষম হৈছোঁ 4 কোটি টকা অলৰেডি উদল পৰা দিলে আৰু এনৰেগাৰ আঁচনিৰ জৰিয়তে মোটামুটি 120টা ৰাস্তা তাৰে যিখিনি বাদ পৰা 120টাৰ বাহিৰত যিখিনি বাদ পৰা ৰাস্তা মই মোটামুটি 100 পৰা 150 ৰাস্তা কৰি দিয়াৰ কাৰণে সাধাৰণভাৱে কৰি দিয়াৰ কাৰণে মই একদম মনস্থ কৰিছোঁ আমাৰ কাম চলি আছে তীব্ৰ গতিত অহা ইলেকশ্যনৰ আগে পৰিপূৰ্ণ হ'ব বুলি আশা এটা কৰিছোঁ আৰু